নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, তাৰ পিছতে কোটি কোটি কৃষকৰ একাউণ্টত 2000 কোটি টকা সোমাব। লাখ লাখ আত্মহত্যা মহিলাৰ বাবে ভাল খবৰ। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10000 কোটি টকা পোৱা নাই নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি গহপুৰত 10000 কোটি টকাৰ চেক বিতৰণ কৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, অতি শীঘ্ৰে আপুনি ব্লকত যাওক বা আপুনি একাউণ্টৰ KYC আপডেট কৰক। যদি আপুনি চৰকাৰী ঘৰত জিঅ' টেকিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কেতিয়া সোমাব সকলোৱে ৱেইট কৰি আছে। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব ধনৰাশি। আজি PM কিষাণৰ ৱেবছাইটত কৃষকক KYC তালিকাত আপোনাৰ নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ নিজৰ নাম চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। সেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 80011556 আৰু আন এটা নম্বৰ হৈছে 01123381092। PM কিষাণ ICT@gov.in মেইল কৰি দিব পাৰিব আপুনি অভিযোগ। এইবাৰ বহু কৃষকৰ নাম কৰ্তন হ'ব এই তালিকাৰ পৰা। KYC নকৰা সকলৰ নাম কটা যাব তালিকাৰ পৰা। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই, অতি শীঘ্ৰে KYC কৰাই ৰাখক। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লে কৰ্তন হ'ব আপোনাৰ নাম। যদি আপুনি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, অতি শীঘ্ৰে লিংক কৰাই ৰাখক। একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অপশ্যন বন্ধ হৈ থাকিলে নাপাব ধনৰাশি। অতি শীঘ্ৰে DBT মাধ্যমটো অন কৰি ৰাখক কৃষকসকলে। কৃষিভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব ধনৰাশি। PM কিষাণে 21 নম্বৰ কিস্তি মুকলি কৰি দিয়াৰ পূৰ্বে চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে SOP। এইকেইটা নিয়ম নামানিলে আপোনাৰ একাউণ্টত PM কিষাণে 21 নম্বৰ কিস্তিৰ টকা নাপাব। 2 দিনৰ ভিতৰতে কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণে 21 নম্বৰ কিস্তিৰ টকা সোমাব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি লাভ কৰা নাই নেকি অৰুণোদয় আঁচনিৰ ধনৰাশি? চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। অৰুণোদয় 3.0 হেল্প ডেস্ক মুকলি কৰিছে ৰাজ্য চৰকাৰে। অৰুণোদয় 3.0 হেল্প ডেস্ক নম্বৰ 1800202626। পুৱা 10 বজাৰ পৰা বিয়লি 6 বজালৈকে ফোন কৰিব পাৰিব আপুনি। যদি আপোনাৰ একাউণ্টত অৰুণোদয় 3.0 টকা সোমোৱা নাই, তেনে ক্ষেত্ৰত এইটো নম্বৰত আপুনি অভিযোগ দিয়ক। যদি আপুনি পুৰণি হিতাধিকাৰী আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, তেনে ক্ষেত্ৰত প্ৰথমতে আপুনি একাউণ্টৰ KYC আপডেট কৰিব লাগিব। যদি আপোনাৰ একাউণ্টৰ KYCটো আপডেট কৰা আছে, তেনে ক্ষেত্ৰত আপুনি ব্লকত যোগাযোগ কৰক। ব্লকত গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে একাউণ্টত 1250 টকা পোৱা নাই? হ'ব পাৰে আপোনাৰ নামটো কৰ্তন কৰা হৈছে। বহুতে হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। লগতে যদি অৰুণোদয় 3.0 হিতাধিকাৰী আপুনি 7 অক্টোবৰত 1250 টকা পাইছিলে আৰু এই মাহতে 1250 টকা পোৱা নাই, তেনে ক্ষেত্ৰত এইটো নম্বৰত দিয়ক আপুনি অভিযোগ। পুৱা 10 বজাৰ পৰা বিয়লি 6 বজালৈকে দিব পাৰিব অভিযোগ। ধন লাভ নকৰা বা সকলো ধৰণৰ সমস্যাৰ বাবে ফোন কৰক এই নম্বৰতে। আপুনি লাভ কৰা নাই নেকি অৰুণোদয় আঁচনিৰ ধনৰাশি? তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। তিনি গগৈ মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তিনি গগৈ মিয়াৰ সমৰ্থক বুলি মন্তব্য কৰিছে। তিনি গগৈ মিয়াৰ পৃষ্ঠপোষক। কংগ্ৰেছ আহিলে মিয়া বহুত ওপৰলৈ উঠি যাব। যিদিনে অসমত বিজেপি চৰকাৰ নোহোৱা হ'ব, গোটেই অসমখন লৈ ল'ব মিয়াসকলে। বিজেপি নাথাকিলে ৰাজ্যত ৰাজত্ব হ'ব মিয়াৰ। আমি মাথাউৰি হৈ থিয় হৈ আছো মিয়াৰ বিৰুদ্ধে। 40% মানুহ আগ্ৰাসী মানুহ আৰু উদণ্ড মানুহ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনগঠনৰ পৰা আৰম্ভ কৰি সকলো ফালৰ পৰা শেষ হ'ব অসম। যি অসমীয়াই আমাক বেয়া পাই আছে, তেওঁলোক পিছত অনুতপ্ত হ'ব। বিজেপি নাথাকিলে অসম শেষ কৰিব মিয়াই। তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাথাকিব। জঘন্যতকৈ জঘন্য কাণ্ড কৰিব মিয়াসকলে। তিনি গগৈ আৰু মিয়াৰ
সম্পৰ্ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছ আৰু মিয়াক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেলী সমদল প্ৰতিবাদ মাৰাথন সকল বন্ধ। BNSS 163 ধাৰা জাৰি কৰা হৈছে। নিয়ম উলংঘ কৰিলে আৰক্ষীয়ে কৰিব গ্ৰেপ্তাৰ। গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী সমদল প্ৰতিবাদী মাৰাথন। জিলা প্ৰশাসনে জাৰি কৰিছে BNS 163 ধাৰা। হয় বন্ধু বান্ধৱীসকল, জিলা প্ৰশাসনে জাৰি কৰিছে BNSS 163 ধাৰা। অনিৰ্দিষ্ট কাললৈকে কোনেও উলিয়াব নোৱাৰিব সমদল আৰু ৰেলী। নিয়ম উলংঘ কৰিলে বিহা হ'ব কঠোৰ ব্যৱস্থা। অত্যাধিক যান-জঁট নিয়ন্ত্ৰণৰ বাবে দিয়া হৈছে এই নিৰ্দেশনা। তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰা হৈছে BNSS 163 ধাৰা। 11 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। মহানগৰৰ উপ আৰক্ষী আয়ুক্ত ইমদাদ আলীৰ নিৰ্দেশত জাৰি কৰা হৈছে এই জাননী। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এইকেইটা নিয়ম মানিব লাগিব, অন্যথা পৰিব ভয়ংকৰ বিপদত। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে মানিব পাৰে এই গুৰুত্বপূৰ্ণ নিয়মকেইটা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 17 নৱেম্বৰত নলবাৰীত স্থায়ী বন্ধ ঘোষণা কৰা হৈছে। নলবাৰী জিলা আয়ুক্তে জাৰি কৰিলে জাননী। ৰাস মহোৎসৱ উপলক্ষে এই বন্ধ ঘোষণা কৰা হৈছে। এই দিনটোত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষা অনুষ্ঠান। চৰকাৰী কাৰ্যালয়ত বন্ধ থাকিব। কেৱল এয়াই নহয়, চৰকাৰৰ ফালৰ পৰা আগজননী জাৰি কৰিছে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। অৱশ্যে অব্যাহত থাকিব জৰুৰী সেৱাসমূহ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ বৈঠক। IBNIৰ মুৰব্বী উপস্থিত বৈঠকত। দিল্লীৰ বিস্ফোৰণৰ ঘটনাত জড়িত কোনো হাৰি নাযাব। এটাকৈ বিচাৰি উলিওৱা হ'ব আক্ৰমণকাৰীক। সমগ্ৰ ঘটনা ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি আনুষ্ঠানিক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 6টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হৈছে কেবিনেট বৈঠকত। হয় বন্ধু বান্ধৱীসকল, কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গৌৰৱ গগৈ পাকিস্তানৰ ISI এজেণ্ট বুলি আশা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পত্নী অলপ বেছিকৈ ISI এজেণ্ট। আমাৰ হাতত বহুতো প্ৰমাণ মজুত আছে। অক্টোবৰ নৱেম্বৰ মাহ এই দুটা মাহ এই বিষয়টোৰ পৰা মই আঁতৰি আছো। অসমবাসীৰ মূৰত আন এটা বেদনাৰ ভাৰ আছে। মুখ্যমন্ত্ৰী হিচাপে মই কৈছো গৌৰৱ গগৈ পাকিস্তানৰ লগত আছে। পাকিস্তানী ISI এজেণ্টৰ দ্বাৰাই কাম কৰি আহিছে গৌৰৱ গগৈৰ পৰিয়ালে। পাকিস্তানক গৌৰৱ গগৈয়ে সমালোচনাও কৰিব নোৱাৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ সাহস নাই গৌৰৱ গগৈৰ। দিল্লীৰ ঘটনা গৰিহণা দিবলৈ কুণ্ঠবোধ কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াৰ সিদ্ধান্ত আল্লাই ল'ব, মুখ্যমন্ত্ৰী নহয়। মিয়া শান্তিত থাকিব নে অশান্তি থাকিব, আল্লাই সিদ্ধান্ত ল'ব, মুখ্যমন্ত্ৰী নহয়। সংখ্যালঘু ৰাইজে ভয় নকৰে মুখ্যমন্ত্ৰীলৈ। মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে আলী আহমেদৰো সিমানে অধিকাৰ আছে। আমাক আমাৰ অধিকাৰ লাগিবই। যদি আমাক অধিকাৰ নিদিয়ে তেন্তে সাব্যস্ত হ'ব উত্তাল প্ৰতিবাদ। যদি মিয়াৰ কাৰণে ইমানে চিন্তা তেন্তে মিয়া জনগোষ্ঠীক স্বীকৃতি দিয়ক। মিয়াৰ পক্ষলৈ পুনৰ আমচুৱে বিচাৰিলে মিয়া জনগোষ্ঠীৰ স্বীকৃতি। মিয়াৰ সিদ্ধান্ত আল্লাই ল'ব, মুখ্যমন্ত্ৰী নহয়, এনেকুৱা কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। এতিয়াৰে পৰা লাভ কৰিব 2 কোটি টকা পৰ্যন্ত বীমা। যদি কোনো চৰকাৰী কৰ্মচাৰী বিমান দুৰ্ঘটনাত মৃত্যু হয় তেতিয়া পৰিয়ালটো লাভ কৰিব 2 কোটি টকা। যদি দুৰ্ঘটনাৰ হৈ মৃত্যু হয় লাভ কৰিব 1 কোটি টকা। দুৰ্ঘটনাগ্ৰস্ত হৈ চিৰদিনৰ বাবে গুণীয়া হ'লে লাভ কৰিব 1 কোটি টকা। যদি আংশিকভাৱে গুণীয়া হ'লে লাভ কৰিব 80 লাখ টকাৰ সুবিধা। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিৰ বিৰুদ্ধে 2026 হ'ব 1-to-1 যুঁজ। বিজেপিক উৎখাত কৰিবলৈ বিৰোধী ঐক্যমঞ্চই ল'লে সংকল্প। বিৰোধী ঐক্যমঞ্চৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিক হৰুৱাবলৈ। 2026 নিৰ্বাচনত ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিব বিৰোধী ঐক্যমঞ্চই।
বিৰোধীৰ বৈঠকত ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলাৰ সিদ্ধান্ত অসমৰ জনতাৰ প্ৰতি আমি দায়িত্ব পালন কৰিম অসমৰ মাটিৰ পৰা বিজেপিক উফৰাই পেলোৱা হ'ব অসমৰ জনগণে বিচাৰিছে বিৰোধী একলগ হোৱাটো পূৰ্বৰ কি হৈছিল টানি আনি লাভ নাই এতিয়া ভৱিষ্যতৰ কথা হৈছে 2026ৰ নিৰ্বাচন আগন্তুক নিৰ্বাচন আমি একেলগে খেলিম আৰু বিজেপিক পৰাজিত কৰিম এইবাৰ আমি চিৰিয়াছ আমি গৌৰৱ গগৈ এইবাৰ আগবাঢ়ি যাবলৈ দিছো এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জুবেন গাৰ্গক ন্যায় দিবলৈ চেষ্টা কৰিব অসমৰ বিৰোধী মৰ্চাই বিজেপিৰ অত্যাচাৰৰ পৰা জনসাধাৰণক মুক্তি দিয়া হ'ব বিৰোধী একত্ৰিত হোৱাটো সময়ৰ আহ্বান বিজেপি চৰকাৰৰ পতন নিশ্চিত বৈঠক শেষ কৰি হুংকাৰ প্ৰদান কৰিছে বিৰোধী ঐক্যমঞ্চই তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 25 নৱেম্বৰৰ ঐতিহাসিক দিন হিচাপে চিহ্নিত হ'ব মৰণসকলৰ বাবে অহা 25 নৱেম্বৰত জনজাতি হিচাপে স্বীকৃতি লাভ কৰিব মৰণ জনগোষ্ঠীয়ে জনজাতিকৰণৰ ক্ষেত্ৰত 100 খোজ আগবাঢ়ি যাব মৰণসকল বিধানসভাত 25 নৱেম্বৰত উত্থাপন হ'ব জনজাতিকৰণৰ বিষয় মৰণসকলৰ জনজাতিকৰণৰ চূড়ান্ত দিন ঘোষণা কৰিছে এজেপিৰ বিধায়ক পুনকন বৰুৱাই মুখ্যমন্ত্ৰীয়ে সম্ভৱ কৰি তুলিব বুলিও জনালে চাবুৱাৰ বিধায়কগৰাকী 25 নৱেম্বৰত ঐতিহাসিক দিন হিচাপে চিনাক্ত হ'ব মৰণসকলৰ বাবে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গক পাহৰিল নেকি কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে জুবেন গাৰ্গক পাহৰি গ'ল নেকি আপুনি কেতিয়া ন্যায় পাব জুবেন গাৰ্গৰ মৃত্যুৰ 2 মাহ সম্পূৰ্ণ হ'ল ছ'চিয়েল মিডিয়াতো কমি আহিছে জুবেন গাৰ্গৰ চৰ্চা #জাষ্টিছ ফৰ জুবেন গাৰ্গ হ'লগৈ 5.2 মিলিয়ন 8 ডিচেম্বৰত জুবেন গাৰ্গে ন্যায় পাবনে 8 ডিচেম্বৰত কি হ'ব জুবেন গাৰ্গক ন্যায় দিব পাৰিবনে বিজেপি চৰকাৰে জুবেন গাৰ্গৰ ইছ্যু ডাইভাৰ্ট কৰা হ'ল নেকি জুবেন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি জুবেন গাৰ্গক কোনে হত্যা কৰিছিল জুবেনক হত্যাৰ কোনে ৰচিছিল ষড়যন্ত্ৰ জুবেন গাৰ্গক পাহৰিল নেকি এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান সময়ত পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ আহি পৰিছে প্ৰতিগৰাকী দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া অনলাইন যোগে কৰিব লাগিব আবেদন হয় বন্ধু-বান্ধৱীসকল যদি আপুনি ভাবিছে ই ৰিক্সা আৰু মপেডৰ বাবে আবেদন কৰিব নিশ্চয় কৰিব পাৰিব 1 ডিচেম্বৰৰ পৰা অনলাইন প্ৰক্ৰিয়া খুলি দিয়া হ'ব আবেদনৰ সময়ত কি নথিপত্ৰ লাগিব ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণকৈ জানিব পাৰিব 1 পৰা 30 ডিচেম্বৰলৈকে কৰিব পাৰিব অনলাইন যোগে আবেদন হোজাই জিলাত বিতৰণ কৰা হৈছে আবেদনৰ গাইডলাইন পত্ৰ প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ বাৰ্ষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা দিয়া হ'ব বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড প্ৰতিগৰাকী বাৰ্ষিক সংখ্যালঘু লোকে লাভ কৰিব আবেদন পত্ৰ যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক গুৱাহাটী হোজাৰ পৰা দিয়া হ'ব এই আবেদন পত্ৰ কেনেকৈ ফিল আপ কৰিব যদি নাজানে কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিয়া হ'ব লগতে আপুনি যদি ভাবিছে অনলাইনত কৰিব তেনে ক্ষেত্ৰত 1 ডিচেম্বৰৰ পৰা অনলাইনত কৰিব পাৰিব আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত বন্ধ নহয় উচ্ছেদ যিকোনো মুহূৰ্তত উপায়ুক্তই চলাব উচ্ছেদ অবৈধ আৰু সন্দেহজনক দেখিলে উচ্ছেদ চলাব পাৰিব উপায়ুক্তই ডিচিক চৰকাৰে অনুমতি দি থৈছে যেতিয়া মন যায় তেতিয়া উচ্ছেদ চলাব ডিচিয়ে উচ্ছেদ চলাবলৈ চৰকাৰৰ পৰা জেচিবি আৰু টকা পইচা ল'ব পাৰে উচ্ছেদৰ বিৰুদ্ধে আমি যুঁজি যাম কিন্তু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'বই এটা কঠোৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'